হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ, ৰাতিপুৱাৰ পৰাই আজি দেওবৰীয়া ছেমিনাৰলৈ ওলাইছোঁ ৰিলছ বনাই চাই লওক গাইজ। এয়া ফুলপাহ দেখিছেনে? ইমান ধুনীয়া লাগিছে নহয়, গতিকে ৰিলছ এটা বনাই পেলালোঁ দেই। চাই থাকক ভিডিঅ'টো। আজিনো কি কৰিম এয়া চাই লওক গাইজ। আমি ওপৰলৈ গৈছোঁ, ওপৰৰ বিল্ডিঙত আমাৰ ছেমিনাৰ হয়। গাইজ, আজি মোৰ বিশেষ ভাল দিন, গতিকে চেলিব্ৰেশ্যন প্ৰগ্ৰাম আছে মোৰ। ৰেংকলৈ পাইছোঁ, ষ্টাৰ ক্লাছ আছিবৰ। আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ দেই। ভাল লাগিলে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। এয়া হ'ল ৰিপুমণি নীলি, আমাৰ ব্ৰেড নিউ ষ্টাৰ ক্লাছ ষ্টাৰ। থেংক ইউ। আৰু এচিভমেণ্টৰ বিষয়ে ক'বলৈ কৈছে। আচলতে এচিভমেণ্ট বুলি ক'লে আমাৰ বেষ্ট অফ দ্য বেষ্ট কোৱালিটিৰ প্ৰডাক্ট। আচলতে প্ৰডাক্ট যিমান ব্যক্তিক দিছোঁ, যিসকল ব্যক্তিয়ে প্ৰডাক্ট আমাৰ ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাইছে আৰু সেই ৰিজাল্টখিনি যেতিয়া কয়, সেইটো আচলতে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ। প্ৰথম প্ৰডাক্ট, তাৰপাছত আৰু যেতিয়া আপোনালোকে গম পাইছে ইয়াত ইনকম কৰিব পাৰি, ফুৰা চকা কৰিব পাৰি, মান সন্মান পাব পাৰি, সকলো গম পাইছে। ইয়াত যিহেতু ময়ো 500 টকাৰ পৰা ইনকম আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ 500 টকাৰ পৰা ইনকম কৰিবলৈ গৈ এটা সপ্তাহিক ইনকম হৈছে বুলি জানে আপোনালোকে। এটা সপ্তাহত এতিয়ালৈকে হায়েষ্ট ইনকম 35,000 টকালৈকে ইনকম কৰিব। আৰু ইয়াৰ উপৰিও যিহেতু ইনকম পাইছোঁ, মান সন্মান পাইছোঁ, গোৱা এচিভ কৰিছোঁ, দাৰ্জিলিং এচিভ কৰিছোঁ, গোৱা গ'লোঁ, দাৰ্জিলিং নাই যোৱা যাম। তাৰপাছত আকৌ স্কুটি লৈছোঁ, মোবাইল লৈছোঁ। সেইখিনি আচলতে এচিভমেণ্ট, সৰু সুৰা এচিভমেণ্ট কৰি আছোঁ আৰু বহুত দূৰ যাবলৈ বাকী আছে। শিকি আছোঁ, শিকি যাম আৰু লগতে টিমকো আগবঢ়াই লৈ যাম। তেনেকৈ গৈ আছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু ইমানেই কৈছোঁ। থেংক ইউ। উইচ ইউ অল দ্য বেষ্ট। তেতিয়াহ'লে চেয়াৰমেন আহিছে, ঘৰে ঘৰে থাকে। গাড়ী আছিল, জেচিবি ডাম্পাৰৰ পৰা আদি কৰি এনেকুৱা এম্বুলেঞ্চ ব্যৱসায়ৰ লগত জড়িত হৈ থাকি মইনো কিয় ইয়াত আহিলোঁ? মই একচুৱেলি আগতেও কৈছোঁ যে মই অসুখীয়া আছিলোঁ, সেই জেগাত মই প্ৰডাক্ট ইউজ কৰি আহিলোঁ। এতিয়া মই এটা কথা কৈছোঁ আপোনালোকে মহিলাসকলৰ বাবে, বিশেষকৈ মহিলা বহুত আছে ইয়াতে। হেল্ল' বিউটি, প্ৰডাক্টটো আপোনালোকৰ কাৰোবাৰ লগত আছে নেকি? আছে আছে দিয়ক। মই আজি আপোনাৰ প্ৰডাক্টটো কি হ'ল, মোৰ শ্ৰীমতীয়ে প্ৰডাক্টটো ইউজ কৰি আছে। তেখেত মানে আজি আচলতে যাবলগীয়া হয়, বেগত গুচি গ'ল প্ৰডাক্টটো, নহ'লে মই আজি প্ৰডাক্ট লৈ আহিলোঁ হয়। ইমান ধুনীয়া প্ৰডাক্ট মই আজি ক'বলৈ বাধ্য, ক'ব নালাগে বুলি কৈছে, হ'লেও মই ক'ম এটা কথা। আপোনালোকে যিবিলাক লিপষ্টিক ব্যৱহাৰ কৰি আছে, প্ৰত্যেক গৰাকীয়ে লিপষ্টিক ব্যৱহাৰ কৰি আছে। মই এটা কথা ডাঠি ক'ব পাৰোঁ, আপোনালোকে যিবিলাক লিপষ্টিক ব্যৱহাৰ কৰি আছে, সেই লিপষ্টিকটোত আছে কি আপোনালোকে জানেনে? যিবিলাক লিপষ্টিক, যিবিলাক আইলাইনাৰ, যিবিলাক ব্যৱহাৰ কৰি আছে, প্ৰত্যেকটো বস্তু আপোনালোকে যিবিলাক ব্যৱহাৰ কৰি আছে দেখিবলৈ পাইছোঁ, সেইবিলাক এটা হাৰ্মফুল বস্তু হয় আৰু তাত চৰ্বি আছে। নাখাব পাৰে, ডাইৰেক্টলি আপুনি খোৱা নাই, কিন্তু ইনডাইৰেক্টলি আপোনাৰ পেটত গৈ আছে সেই অখাদ্য, যিটো আপুনি ভক্ষণ কৰা নাই, যিটো খালে আপোনাৰ ধৰ্ম নষ্ট হ'ব পাৰে। আপোনালোকে চাব, আমাৰ ইয়াত আছে, যিটো আমাৰ ইয়াত আছে চিয়া বাটাৰ, তাৰ বদলি আমাৰ ইয়াত আছে চিয়া বাটাৰ। চিয়া বাটাৰটো যেতিয়া ভিটামিন ই লগত মিক্স হৈ যায়, যথেষ্ট কোমল হৈ যায়। আপোনালোকে আমাৰ এই হেল্ল' বিউটি এই প্ৰডাক্টবিলাক, এই প্ৰডাক্টবোৰ ইউজ কৰক। যিটো আমাৰ লিপষ্টিক, এই প্ৰডাক্টবিলাক আপোনালোকে ইউজ কৰক। মই নিজে ইউজ কৰাইছোঁ, মোৰ শ্ৰীমতীক ইউজ কৰাইছোঁ। যিদিনা লঞ্চ কৰিছে তাৰ দুদিনৰ পাছতে মই আনি পিকআপ চেণ্টাৰৰ পৰা আনি তেখেতক মই ইউজ কৰাইছোঁ। কাৰণ কি, মই মোৰ মানুহজনীক মই কেতিয়াও অখাদ্য খাবলৈ নিদিওঁ। আগতে জনা নাছিলোঁ, এতিয়া জনাৰ পাছত মই এইটো কথা আপোনালোকক ক'ব পাৰোঁ, যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই ইয়াৰ প্ৰডাক্টে হেল্ল' বিউটি প্ৰডাক্ট ইউজ কৰাম। যথেষ্ট কোমল হয়, মোৰ মানুহজনীৰ ওঁঠকেইটা আৰু কেইদিনমানৰ পিছত যথেষ্ট কোমল হৈ যায়। যেতিয়া মানুহৰ ওঁঠবিলাক কোমল হয়, তেতিয়া দেখিবলৈ একদম ধুনীয়া হয়।
কাৰণে বেলেগ প্ৰিমিটিভ প্ৰয়োজন নাই মই আপোনাক লগতে সেই টিপছ দিম প্ৰথম কথা আপোনালোকে এই প্ৰডাক্টবিলাক ইউজ কৰক 100% ভেজিটেৰিয়ান হয় ইয়াত কোনো ধৰণৰ কেমিকেল নাই কোনো ধৰণৰ হাৰ্মফুল কোনো প্ৰডাক্ট নাই গতিকে এই প্ৰডাক্টবিলাক আপোনালোকে ইউজ কৰিব বুলি মই আশা ৰাখিলোঁ দ্বিতীয়তে আজি মই প্ৰায় 1.5 মাহৰ আগতে আপোনালোকে একদম প্ৰডাক্ট প্ৰত্যেকে ইউজ কৰিছে মই ডেমো কৰি আহিব আপোনালোকক মই আগতে এবাৰ দেখুৱাইছিলোঁ ইয়াত আমাৰ প্ৰডাক্ট ইউজ কৰি মই পাচলি কৰি আছোঁ মই প্ৰায় 4 লাখ 4.5 লাখ টকা খৰচ কৰি এটা বাউণ্ডেৰী মাৰি বান্দৰৰ মাজত যথেষ্ট কষ্ট কৰি আমাৰ প্ৰডাক্ট ইউজ কৰি ফল দেখুৱাবৰ কাৰণে আমাৰ সঞ্জয় বৰা ছাৰক মই দেখুৱাইছিলোঁ গৈ আমাৰ প্ৰডাক্ট ইউজ কৰি অমিতা যথেষ্টখিনি ৰেড যদি অমিতা মোৰ লগে লাগি আছে ইমান ধুনীয়া আমাৰ প্ৰডাক্ট ইউজ কৰিছোঁ এতিয়া ৰিচেণ্টলি মই আজি ফটো মাৰি অহা নাই মই নেক্সট উইকত আপোনাক ফটো মাৰি আমি যি থকাক কওঁ কৈছিলোঁ তেখেতে কৈছিল যে মই তেখেতক সুধিছিলোঁ গৌৰীসাগৰ যে আপোনালোকৰ কলবিলাক কিমান দামৰ কিয় হয় তেওঁ কৈছিলে তোমাক নকৈ নোৱাৰোঁ তুমি মোৰ ঘৰৰ ল'ৰা আমি ইয়াত কিছুমান কেমিকেল জাতীয় বস্তু কলৰ ডিলটো কাটি তলত লগাই দিওঁ ছাগলী আৰু গৰুৰ গোবৰৰ লগত মিক্স কৰি তেতিয়াহ'লে তেওঁলোকৰ কলটো ডাঙৰ হৈ যায় মই যেতিয়া চিন্তা কৰি মোৰ দিমাগে চিন্তা কৰিলোঁ এই মঞ্চতে এদিন মই ট্ৰেইনিং লৈছিলোঁ আমাৰ গ্ৰ'মেটিক এডভান্সৰ বিষয়ে যেতিয়া ছাৰে কৈছিলে ট্ৰেইনাৰজনে কৈছিলে আপোনালোকে এনেকুৱা এটা কাম কৰিব পাৰে আমাৰ গ্ৰ'মেটিক এডভান্স যিটো সম্পূৰ্ণ কেমিকেল ফ্ৰী হয় এইটো হাৰ্ডৱেৰ প্ৰডাক্ট হয় অৰ্গেনিক প্ৰডাক্ট হয় সেই প্ৰডাক্টটো মই কাটি পেলাই অকণমান তেখেতৰ প্ৰথমতে যেতিয়া আঠাটো ওলাই আছিল তাত মই লগাই থৈ দিলোঁ আজি 1.5 মাহৰ আগত পানী লৈছিলোঁ ভান্দৰৰ মাজত আমি থৈ আজি খুলিলোঁ যথেষ্ট ডাঙৰ জাহাজী কল ইমান ডাঙৰ আমি চাই লাগে আমাৰ প্ৰমাণ কৰি চাওঁ তাৰে আগত তাইলৈ দেখাই গৈছে পাৰ্চেণ্ট অফ প্ৰডাক্ট ইউজ অফ প্ৰডাক্ট ৰিকমেণ্ডেড প্ৰডাক্ট মই পাৰ্চেছ কৰিছোঁ প্ৰডাক্ট ইউজ কৰিছোঁ তাৰ পাছতে মই এতিয়া সংগ্ৰহে কৈছোঁ মই প্ৰত্যেক ঘৰতে ইয়াৰ প্ৰডাক্ট ইউজ কৰোঁ আজি আমাৰ গাঁৱত এজনৰ মানুহে সেই কলটো আনিবলৈ আহিছে অহা দেওবাৰে ৰাজহুৱা নাম আছে তেখেতসকলে খুলি দুজনে কৈছে wow ইমান ডাঙৰ কল ইয়াত মই তেতিয়া ৰিটাৰ্ণটো কথা ক'লোঁ ইয়াত মই মোৰ কোম্পানীৰ প্ৰডাক্ট ইউজ কৰি আছোঁ তেতিয়া প্ৰত্যেকজনে কৈছে ঠিক আছে আমাকো দিবাচোন তেখেতসকল মোৰ কাষ্টমাৰ হ'বনে নহয় ইয়াত কাষ্টমাৰ বনাবৰ বাবে আপুনি কিয় চাবলৈ ফুৰিব লাগে কোনো প্ৰয়োজন নাই কাষ্টমাৰৰ পোকে পোকে ধৰি ফুৰিব আপুনি প্ৰথম ইউজ কৰক ইউজ কৰি দেখুৱাই দিয়ক তাৰ পাছত আপোনাৰ লগত কাষ্টমাৰ লাইন লাগি যাব মই মৃত্যুৰ ঘূৰাই যেনিবা ঘূৰি অহা মানুহ মোৰ গাঁৱত প্ৰত্যেকজনে ভাবিছিল যে কি আৰু বেছি দিন জীয়াই নাথাকে এসপ্তাহ 10 দিন জীয়াই থাকিব সেইটো মানুহে আজি মই এই অৱস্থাত আহিব পৰা হৈছিলোঁ প্ৰত্যেকজন মানুহে প্ৰডাক্ট ইউজ কৰি এই কামবিলাক কৰক ইমানে পিছত আৰু এটা কথা কওক এচিভমেণ্টৰ কথা যিহেতু ক'বলৈ কৈছে ইয়াৰ পৰা মই এটা সপ্তাহত 20,000 টকালৈকে ইনকাম কৰিব পাৰিছোঁ এই আপোনালোকৰ প্ৰতিও মোৰ এটাই অনুৰোধ আহক সকলোৱে প্ৰডাক্ট ইউজ কৰক প্ৰথম তাৰপাছত যদি ভাল পায় আপুনি ইউজ ৰিকমেণ্ড কৰক তোমালোকে ক'লো উইচ ইউ অল দ্য বেষ্ট জয় হিন্দ জয় আপুনি বেলেগ বিকল্প নাই নহ'লে মানুহজনীক আপোনালোকে হেৰাই দিব বুলি কৈছিলে এনেকুৱা জেগাৰ পৰা মাক আমি ৰিটাৰ্ণ কৰি আজি তাৰিখত আজি 6টা বছৰ হৈ গ'ল বেমাৰো ভাল হ'ল মই চিষ্টেমত কাম কৰিলোঁ STC হ'লোঁ গাড়ী ল'লোঁ বহুতখিনি এচিভমেণ্ট কৰিছোঁ গতিকে আৰু সেই যেতিয়াই প্ৰডাক্টৰ ৰিজাল্ট পালোঁ আমি প্ৰডাক্টৰ ওপৰত বিশ্বাস হ'ল এতিয়া এনেকুৱা হৈছে আমাৰ এৰিয়া মই নকচলি মৌজাৰ পৰা বিলং কৰোঁ সেইটো এৰিয়াত যদি কাৰোবাৰ মানে কিডনি ৰিলেটেড কিবা প্ৰব্লেম হয় ক'ৰবাৰ ন ক'ৰবাৰ পৰা ফোনটো ঘূৰি আহি লাগে ৰিচেণ্টলি মানুহ এজনক আমি দিছোঁ বিহুৰ আগত তেখেতে মেডিকেল এডমিট আছিল জেএমচি তেখেতৰ ক্ৰিটিকেল লেভেল প্ৰায় 8.76 এনেকুৱা কিবা এটা আছিলে বিহু কেইদিন মেডিকেলতে এডমিট আছিলে আৰু তেখেতৰ পৰা ডক্টৰে কৈছিলে যে আপুনি ডায়েলিচিছ কৰিব চুগাৰ পেচেণ্ট হয় তাৰপিছত মোৰ লগত কেনেবাকৈ যোগাযোগ হোৱাৰ পাছত কৈছে যে এনেকুৱা তেনেকৈ ক্ৰিটিকেল লেভেলটো হাই হৈ গ'ল ডক্টৰে ডায়েলিচিছ কৰিব কৈছে মানুহজনে ভয় পাইছে ডায়েলিচিছ এবাৰ ডায়েলিচিছ কৰিলে মানুহজনে কিবা কমজুৰি হৈ যায় আৰু মানে সপ্তাহে ডায়েলিচিছ কৰিব লগা হৈ যাব সেইটো লৈ মানুহজনে ভয় খাই আছিলে তাৰপিছত কেনেবাকৈ যোগাযোগ হ'ল মেডিকেলৰ পৰা মোক ফোন কৰিছিলে এনেকুৱা তেনেকুৱা কথা আপুনি এবাৰ আহকচোন মেডিকেলত 3 দিন আজি বিহু কেইদিন মেডিকেলত আছিলে মই বিহু কেইদিন নগ'লোঁ বিহুৰ পাছত যেতিয়া গ'লোঁ মই কৈছোঁ আপোনাৰ ক্ৰিটিকেল লেভেলটো চাই মই কৈছোঁ আপোনাৰ ভাল হৈ যাব খালি অকণমান বিশ্বাস কৰক কাৰণ মেডিকেল ডিপাৰ্টমেণ্টক মানুহে কিমান বিশ্বাস কৰে ইমানটো বিশ্বাস কৰে না ইমানটো বিশ্বাস কৰি গৈছে মই ক'লে আপোনালোক আয়ুৰ্বেদিকে ইমানটো বিশ্বাস কৰক অলপমান বিশ্বাস কৰক মোৰ কথা মতে এনেকৈ মানে ৰিলিজ ল'লে মেডিকেলৰ পৰা ৰিলিজ ল'লে মাইকী মানুহজনী এক্সট্ৰাকৈ এটা ফৰ্মত চহী কৰাইছে কিবা কাৰণে মানুহজন যদি মৰি যায় আমাৰ দায়িত্ব নাই কালি মাইকী মানুহজনী চহী মাৰিছে মোৰ কথা পাতি কালি চহী মাৰিছে সেই মানুহগৰাকী এতিয়া 3টা মাহ হৈছে ৰিচেণ্টলি যিটো মানে মই যদি আপোনালোকক মানে ৰিপৰ্টটো আনি দেখাব পাৰিলে বেছি ভাল হয়
3.25 লৈ আহিব ডক্টৰে কৈছে যে আপুনি আৰু ডায়েলিচিছ কৰিব লগা নহ'ব কি খালে বুলি সুধিছে মই তেখেতক কৈ পঠিয়াইছিলোঁ ডক্টৰজনক ক'ব যে আপোনালোক যি লিখি দিছিলে সেইকেইটাই খালি ডক্টৰজনৰ মনটো ভাল লাগিছে যে আমাৰ মেডিচিনৰ কাম কৰিছে গতিকে প্ৰডাক্টৰ বহুত ৰিজাল্ট আছে কথা হ'ল যে আপোনালোক বিশ্বাস কৰক চিষ্টেমটোত বিশ্বাস কৰক কাম কৰক আহিব লগা দিনত 2026 চনত আমি কথা পাতি আছোঁ ইমানেই বেছি হেল্থ ইছ্যু হৈছে আপুনি যিকোনো এটা দিনত যদি মেডিকেল যায় আপুনি গাড়ী বা বাইক ৰাখিবলৈ জেগা নাপায় সদায় একেই সোমবাৰে গ'লে একে মঙলবাৰে গ'লে একে বুধবাৰে গ'লেও একে তাৰমানে বুজক আমি যিটো ইণ্ডাষ্ট্ৰীৰ লগত আছোঁ ৱেলনেছ ছেক্টৰৰ লগত আছোঁ বেমাৰ নোহোৱাৰ আগৰ চোৱা আপোনাক কোনটো যাব কাৰণ বেমাৰ হোৱাৰ পাছত মানুহ ট্ৰিটমেণ্টেই নাই দেখোন গতিকে ভাল এটা চিষ্টেমত আছোঁ বিশ্বাস কৰক আপোনালোকক বিশ্বাস কৰক চিষ্টেমত বিশ্বাস কৰক যথেষ্টখিনি ইনকম দিছে বছ কাম কৰিব লাগে ইনকম বুটলিব লাগে থেংক ইউ সকলোকে পুনৰবাৰ কৈছোঁ নমস্কাৰ আচলতে কি হয় আজি চেমিনাৰখন অলপ হেমেকা লাগিছে কিয় লাগিছে যে আপোনালোকে অলপ এক্সাইটমেণ্টটো কমাই দিছে হয় তেনেকুৱা লাগিছে নাই ঠিক আছে সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ মোৰ পৰিচয়টো দিছোঁ মোৰ নাম সুৰজিত বৰা হয় ঘৰ তিয়ক তাৰ ভিতৰুৱা অঞ্চল হয় লাহি তাৰ পৰা বিলংছ কৰিছোঁ আজি 5টা বছৰে কাম কৰি আছোঁ আৰু এই 5টা বছৰ নিজকে ষ্টেট টিম কোঅৰ্ডিনেটৰ হিচাপে পৰিচয় দিবৰ কাৰণে সক্ষম হৈছোঁ আৰু ইয়াৰ অন্তৰালত বহুত ব্যক্তি জড়িত হৈ আছে লগতে মৰমৰ দুটা টিম জড়িত হৈ আছে তাৰ উপৰিও এজন ব্যক্তি বাৰুকৈ মই সান্নিধ্য পাইছোঁ তেখেতৰ প্ৰেৰণা পাইছোঁ সেইজন ব্যক্তিৰ নাম ল'বলৈ হ'ল মোৰ আজি যাত্ৰা আধৰুৱা হৈ যাব নহয় জানো সেইকাৰণে গুৰুৰ নাম ল'বলৈ বিচাৰিছোঁ তেখেত হ'ল চিটিচি লিডাৰ শ্ৰদ্ধাৰ জনু বৰা ছাৰ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অন্যতম এজন ব্যক্তি হয় যিজন লিডাৰৰ সান্নিধ্যত যিজনৰ প্লানিঙত আচলতে কামখিনি কৰি যাবৰ কাৰণে সক্ষম হৈছোঁ তেখেতো আজি আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ NTC লিডাৰ অনুজ বৰা ছাৰ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাজত আৰু এগৰাকী ভেৰি ডাইনেমিক ডেডিকেটেডলি এগৰাকী লিডাৰ হয় খুব চাইনিং হয় তেখেতো আমাৰ গ্ৰেট মেণ্টৰ হয় কৰোণা বৰপূজাৰী মেমকো মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ লগতে স্পেচিয়েলি অনলাইনত বহি থকা প্ৰত্যেকজন গ্ৰেট লিডাৰ্ছ তথা ডিষ্ট্ৰিবিউটৰ নিউ গেষ্ট সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যথেষ্ট কথা কৈ গৈছে প্ৰত্যেকে প্ৰডাক্টৰ কথা কৈছে এচিভমেণ্টৰ কথা কৈছে সেইকাৰণে মই বিশেষ নকওঁ কিন্তু মই জানিছোঁ যে এমাইলেষ্টৰ এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হয় যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ হয় নহয় যে আমি বেমাৰ হোৱাৰ আগত যিখিনি কৰিবলগীয়া কাম যে আপুনি যদি ফেমিলিটো সিকিউৰ কৰিব বিচাৰে ভৱিষ্যত যদি আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে একমাত্ৰ আমাৰ নিচিনা সাধাৰণ ব্যক্তিয়ে এখন প্লেটফৰ্ম আছে যিখনক কৈছে ডাইৰেক্ট চেলিং বা মাই লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড এই ইণ্ডাষ্ট্ৰীতে মই সংস্থাপনৰে কাম কৰিছোঁ আৰু মোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে হয়তো প্ৰত্যেকজনে ইনকাম নাপাব পাৰে কিন্তু 500 টকাৰ পৰা মিনিমাম 30,000 টকাতকৈ ওপৰ ইনকাম পাবলৈ সক্ষম আছে সেইকাৰণে মই কিমান পাইছোঁ মই ক'ব বিচাৰিছোঁ যে 500 টকাৰ পৰা আৰম্ভ কৰি লাষ্ট 22,600 টকালৈকে মই ইয়াৰ পৰা সপ্তাহৰ ইনকাম ল'ব সেইকাৰণে মই যদি পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব হয় মই এটা সাধাৰণ ল'ৰা হয় গতিকে সাধাৰণ ল'ৰাটোৱে যদি পাৰিছে তেতিয়াহ'লে আপোনালোকৰ মহান ব্যক্তিসকল আছে প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ পৰা এচিভমেণ্ট ল'ব পাৰিব সেইকাৰণে মই আহ্বান জনাইছোঁ যে প্ৰত্যেকজনে আহক হাৰ্ডলি লওক কাম কৰক আৰু কাম কৰি নিজৰ ঘৰখন নিজৰ পৰিয়ালটো লগতে নিজৰ অঞ্চলটোত এজন জাপত জিলিকা ব্যক্তি হৈ ইয়াৰ পৰা স্থায়ী এটা ইনকম যেনে কৰিব পাৰিব মোৰ এইটো আশা মোৰ এইটো আহ্বান গতিকে ইমানখিনিকে কৈ মই সময় স্পীচ সামৰি পাইছোঁ উইচ অল দ্য বেষ্ট জয় হোক জয় মাই লাইফষ্টাইল ভালে আছে গতিকে মহিলাজনী ভালে নহয় আমি একেটা ৰেংকতে আছোঁ প্ৰত্যেকজনে কৈ গৈছে মই মোৰ প্ৰথমতে মোৰ নিজৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ নাম হৈছে মৰমী গগৈ ঘৰ হৈছে ৰঙাজান তিতাবৰ এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছোঁ 4টা বছৰ হৈছে আৰু এই ব্যৱসায়টোৰ লগত প্ৰথমতে মোক চিনাকি কৰাই দিলে মোৰ মেণ্টৰ আমাৰ লেডি লিডাৰ NTC কৰোণা বৰপূজাৰী তেখেতক মই শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাইছোঁ লগতে আমাৰ মাজত CTC হিচাপে আমাৰ মাজত বহি আছে গ্ৰেট ডাইনেমিক লিডাৰ অনুজ বৰা ছাৰক মই মোৰ ফালৰ পৰা শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাইছোঁ যিসকল আমাৰ মেণ্টৰসকল আছে তেখেতসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অল ZTC DTC
ATC, DC, Superstar, Star, Club Star, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে যিসকল আজি আমাৰ এই চেমিনাৰখন চাবৰ বাবে যাৰ নিমন্ত্ৰণত আজি আপোনালোক উপস্থিত আছে প্ৰত্যেকজনৰ বাবে মই এটা সকলোৱে আমাৰ তেওঁলোকৰ বাবে এটা আজি জিজ্ঞাসাত আপোনালোক উপস্থিত থকাৰ বাবে। গতিকে এই ব্যৱসায়টো কৰিনো কি পাইছোঁ? এই ব্যৱসায়টো কৰি প্ৰথম মই স্বাস্থ্য পাইছোঁ। চবে কৈছে স্বাস্থ্যৰ কাৰণে মই আহিছিলোঁ। মই কাৰেণ্টত লাগি আহিছিলোঁ। কাৰেণ্টত লগাৰ পাছত মই এটা ছাইড এবনৰ্মেল হৈ আছিলে আৰু ইয়াৰ প্ৰডাক্ট 95 ট্ৰাইনাগল নবেদনা চেম্পিয়ন আৰু তেনেধৰণে প্ৰডাক্টখিনি খাই মই নিজক সুস্থ কৰিলোঁ আৰু নিজক সুস্থ কৰাৰ লগতে টিমৰ সহযোগত আজি তিতাবৰত এটা STC ৰেংক হিচাপে তিতাবৰ টিমৰ আমাৰ সকলোৰে সহযোগিতাত চবেই প্ৰডাক্ট খাইছে, প্ৰডাক্ট ভাল পাইছে আৰু প্ৰডাক্টৰ জৰিয়তে তেখেতসকলৰ বিজনেছটো আগবঢ়াই নি আছে। প্ৰত্যেকেই নিজৰ নিজৰ ৰেংক এচিভ কৰিছে। তাৰ কাৰণে আৰু আমি কি কৰিছোঁ, আমি নিজৰ ঘৰৰ মাজত আবদ্ধ নাথাকি আমাৰ নিজৰ ঘৰুৱা কাম বন সকলোখিনি কৰি আমি কি কৰিব পাৰিছোঁ, আমাৰ নিজক আমাৰ সমাজখনক আমি সমাজখনক আগবঢ়াই নিব পৰা এটা ব্যৱস্থাৰ লগত জড়িত হৈছোঁ। লগতে বহুজনক আমি স্বাস্থ্য দিব পাৰিছোঁ। ডক্টৰে যেনেকৈ আশীৰ্বাদ লয় আমিও তেনেকৈ আশীৰ্বাদ ল'ব পাৰিছোঁ বহুজনৰ পৰা। আৰু এই ব্যৱস্থাটো থকাৰ কাৰণে আজি মই একচুৱেলি মোৰ নাতি আছে 3টাকে। গতিকে মই এইটো বয়সতো মোৰ নিজৰ স্বাস্থ্যটো আপোনালোকে চাগে দেখিছে নিশ্চয় সুন্দৰভাৱে ৰাখিছোঁ। কাৰণ যিহেতু ইয়াত স্পাইল আৰু আমি 95 যদি খাই থাকোঁ নহয় আমাক বুঢ়া হ'বলৈ নিদিয়ে, বুঢ়া হওঁ বুলি ক'লেও নিদিয়ে। কাৰণ প্ৰডাক্টখিনি বহুত সুন্দৰ হয়। যাৰ বেমাৰ আছে তেওঁলোকে বেমাৰ হিচাপে তেখেতসকলে ট্ৰিটমেণ্ট কৰিব। যিহেতু আমাৰ ৱেলনেছ প্ৰডাক্ট হয়, খাই থাকিলে আপোনালোকৰ নিজৰ সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিব আৰু বহুজনক সুস্বাস্থ্যৰ গৰাকী কৰিব পাৰিব। আৰু এই হিচাপে আমি এই ব্যৱস্থাটো থাকি কি পাইছোঁ, এনে ৰ'দে বতাহে সেই আহি পেলাই ইয়াত ডিটেইলছ পাইছোঁ, কিবা কৰিছোঁ, ওলৈ গৈছোঁ তলৈ গৈছোঁ, এনেই ঘূৰিব নেকি? এনেই কিন্তু ঘূৰি নুফুৰোঁ। ইয়াত কি হয় 11টা ইনকম দিয়ে। 11টা ইনকমৰ ভিতৰত আমিও কিন্তু কেইটামান ইনকম ল'বলৈ সক্ষম হৈছোঁ। আমাৰ ছাৰসকলে তেখেতসকলে বহুত ইনকম কৰিছে। গতিকে সেই হিচাপে এটা সপ্তাহত 37,000 টকালৈকে লাভ কৰিছোঁ। বিদেশত ভ্ৰমণ কৰাৰ কথা কেতিয়াও ভবা নাছিলোঁ। কাৰণ কেলে মানে বাহনীয়া ঝাৰুৰ লগত জড়িত হৈ আছিলোঁ। কাপোৰ ধোৱা, কাঁহী বাতি ধোৱা, সেইখিনিয়ে আমাৰ কাম মহিলা হিচাপে হয়নে নহয়? মহিলাসকলক কৈছোঁ। গতিকে ইয়াৰ পৰা আমি কি কৈছিলোঁ, মোৰ মেণ্টৰ কৰোণা বৰবজাৰ মেমলৈ মই থাইলেণ্ডত গৈ যেতিয়া পাইছিলোঁগৈ তেতিয়া দেখিছিলোঁ থাইলেণ্ড একচুৱেলি কেনেকুৱা হয়। থাইলেণ্ডৰ কেনেকুৱা অভিজ্ঞতা ল'লোঁ সেইখিনি জীৱনত হয়তো আৰু যদি এই MIL ষ্টাইল নকৰিলোহেঁতেন তেতিয়াহ'লে কেতিয়াও সেইখিনি ল'ব নোৱাৰিলোঁ। দাৰ্জিলিঙলৈ নিউ হৈ আছে। এতিয়া আমাৰ RTP যিহেতু 9-10-11 যিহেতু RTP হৈছে, RTP গছত আমাক দাৰ্জিলিং নিব। সেইটা কোনে গম পাওঁ, নিজে আমি পিকচাৰ ফেচবুকত চাই দিলে কি হ'ব, ইউটিউবত চাৰ্চ কৰি দিলে কি হ'ব, হয়নে নহয়? দাৰ্জিলিং কি সেইদিনাখনি গম পাম, তাত যিদিনাখনি কৰি দিম। গতিকে এনেকুৱা এচিভমেণ্ট কিছুমান লৈছোঁ আৰু লগতে কি কৰিছোঁ, আমি এই ব্যৱস্থাটোৰ জৰিয়তে সমাজখনক এটা পৰ্যায়লৈ নিব পাৰিছোঁ। গতিকে সকলো আহক, সকলোৱে MIL ষ্টাইলৰ লগত জড়িত হওক আৰু এনেকুৱা ধুনীয়া ধুনীয়া প্ৰডাক্ট কিছুমান আহিছে। হেল্ল' বিউটি ছাৰে কৈছে, ছাৰ যেতিয়া মানে বিক্ৰী যিহেতু হ'ব লাগিব, গতিকে এতিয়া মই যি দেখিছোঁ হেল্ল' বিউটি লিপষ্টিক আৰু আইলাইনাৰ আমাৰ পুৰুষেও কিন্তু গ্ৰহণ কৰিব। গ্ৰহণ কৰিলে যিহেতু গুণমূল্য থাকে, সেয়েহে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। ঘৰৰ প্ৰব্লেম এৰাই চলিব লাগিব, সমাজৰ নিগেটিভিটি এৰাই চলিব লাগিব। আপুনি নিজক প্ৰস্তুত কৰিব লাগিব, প্ৰতিটো ক্ষেত্ৰতে শিকিব লাগিব, চেঞ্জ হ'ব লাগিব। বুজি পাইছে? চেঞ্জ কৰিব লাগিব, নিজক শিকিব লাগিব আৰু টিমক শিকাব লাগিব। হাতৰ মুঠিত কেতিয়াও ধৰি থাকিব নালাগে। আপুনি যেনেকৈ এজন লিডাৰ হৈছে, আপোনাৰ টিমতো 2-4টা লিডাৰ বনাব লাগিব। তেতিয়াহে আমাৰ ইয়াতে জেনেৰেশ্যন ইনকম দেখুৱাই গৈছে, হয়নে নহয়? তেতিয়াহে জেনেৰেশ্যন ইনকম পাব। যদি আপুনি হাতৰ মুঠিতে চব লিডাৰক ধৰি থাকে, একো এটা নিশিকায়, পইচা কেনেকৈ ট্ৰেন্সফাৰ কৰে নিশিকায়, প্ৰডাক্ট কেনেকৈ ট্ৰেন্সফাৰ কৰে বা প্ৰডাক্ট ক'ৰবাত কিনে, হয়নে? পইচা কেনেকৈ ট্ৰেন্সফাৰ কৰে, KYC কেনেকৈ আপডেট কৰে, একো যদি নিশিকায় কেতিয়াও লিডাৰ নহয়। ভাবি লওক আপুনি যদি এমাহৰ কাৰণে ক'ৰবাত যাব লগা হ'ল, হয়নে? ভাবি লওক এসপ্তাহ এমাহৰ কাৰণে আপোনাৰ কিবা এক্সিডেণ্ট হ'ল, তেতিয়া আপোনাৰ টিমে আপুনি যে শিকাই থোৱা নাই কৰিব পাৰিবনে? নোৱাৰে। কৰিব পাৰিবনে? নোৱাৰে। সেইকাৰণে আপুনি জইন হোৱাৰ 3 মাহৰ ভিতৰতে আপুনি সকলো শিকি লওক
আপুনি যে সকলো শিকিলক আৰু টিমক শিকাওক ইমান সুন্দৰ এটা বিজনেছ পাইছে য'ত নেকি প্ৰডাক্ট কেইটামান ঘৰৰ কাৰণে ল'লেই আমাৰ বিজনেছটো ষ্টাৰ্ট হয় হয়নে ইয়াত আমি শিকি ল'লে নিজক যদি চেঞ্জ কৰি এজন লিডাৰ বনাব পাৰোঁ তাতে আমাৰ কি হয় জেনেৰেশ্যন ইনকাম এটা আমি ঘৰৰ কাৰণে দি যাব পাৰোঁ তেতিয়াহ'লে কৰাত কি আপত্তি এতিয়া কি হয় ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ি বহুতে চাকৰি পোৱা নাই হয়নে চাকৰি পোৱা নাই বা বহুতে বাহিৰত চাকৰি কৰিও কি হয় চাকৰি হেৰুৱাব লগা হৈছে হয়নে নহয় ক'ৰবাত 10-20,000-30,000 চাকৰি মূৰ সোমোৱাই আছেহি হয়নে নহয় ইমান সুন্দৰ এটা আমি কনচেপ্ট পাইছোঁ য'ত নেকি জীৱনৰ মাত্ৰ 5টা বছৰ আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগে শিকিব লাগে শিকাব লাগে হয়নে আৰু য'ত নেকি জেনেৰেশ্যন ইনকাম আছে ৰেডি হৈ যাওঁ নিজৰ মাইণ্ডছেট হয়নে নিজৰ মাইণ্ডছেট তৈয়াৰ কৰক আৰু ইয়াত কিনো পাব পাৰি হয়নে ধন টকা পইচা মান সন্মান সকলো আছে হয়নে নহয় আৰু কি হয় আপোনাৰ যদি সপোন আছে আপোনাৰ যদি কি হয় বিদেশ ভ্ৰমণ কৰা সৰহ টকা পইচা ইয়াত দেখুৱালে নাই বিয়পিত সেই সপোনবোৰ সকলোৰে থাকে নাই থাকে কিছুমানৰ সৰু হ'ব পাৰে কিছুমানৰ ডাঙৰ হয়নে নহয় আৰু সেই সপোনবোৰ পূৰ্ণ কৰিবলৈ আমাক কি লাগে পইচা বহুত আমাৰ সপোনবোৰ ডাঙৰ কিন্তু পইচা হৈছে ইনকামৰ ৰাস্তা কম সেই ইনকামৰ ৰাস্তাতে আৰু এটা আমি ইনকামৰ ৰাস্তা এই নেটৱৰ্ক মাৰ্কেটিং বিশেষকৈ MI লাইফষ্টাইল যদি আমি যোগ দিওঁ ভাল হ'বনে বেয়া হ'ব ভাবি চাওক ময়ো একো নজনা এগৰাকী মহিলা আছিলোঁ নিজৰ নামটোকে ক'ব নজনা আছিলোঁ কথা কোৱা মাইক্ৰফোন লৈ কোৱাটো দূৰৰ কথা যদি মই কৰিব পাৰিছোঁ হয়নে আমাৰ ইয়াত সহায় কৰিবলৈ আছে নাই আপলাইন আছে আৰু টিম আছে আৰু আমি সকলোৰে সহযোগত আমি কাম কৰি যাব লাগে সেইকেইটা কাম আপোনালোকে নোৱাৰিব নেকি পাৰিব নাই যদি মই পাৰিছোঁ যদি ছাৰসকলে পাৰিছে যদি আপলাইনত বহি থকা সকলো লিডাৰে পাৰিছে আপুনি কিয় নোৱাৰিব হয়নে নিজক সোধক আপোনাৰ কিবা কমি আছে নেকি নাই হয়নে নহয় পাৰিবই লোকে যদি ফ্লাই কৰিব পাৰিছে পাহাৰ পৰ্বত বগাব পাৰিছে আমি সাধাৰণ প্ৰডাক্ট কেইটামান কথা কৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰিম নে পাৰিবই লাগিব আৰু বেলেগ অপশ্যন আমাৰ নাই জেনেৰেশ্যন ইনকাম কৰা আৰু বেলেগ অপশ্যন আমাৰ কাৰণে সৰ্বসাধাৰণ মানুহৰ কাৰণে আৰু বেলেগ অপশ্যন নাই গতিকে আহক আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি যাওঁ আৰু ইয়াতে কৰি যাওঁতে মইনো কি পাইছোঁ অকণমান কওঁ 1 নম্বৰ মোৰ এচিভমেণ্ট হ'ল মই কি হয় ডাঙৰ ষ্টেজত এনেদৰে মাইক্ৰফোন লৈ হাজাৰজনৰ আগত কথা ক'ব পৰাটোৱে মোৰ এটা জীৱনৰ ডাঙৰ এচিভমেণ্ট বুজি পালে বেলেগ চেক্টৰত মই যদি সদায় ভাত পানী বনাই থাকিলোহেঁতেন পাৰিলোহেঁতেন জানো নোৱাৰোঁ হয়নে নিজৰ নামেৰে নিজক চিনাকি দিব পাৰিছোঁ সেইটো এটা মোৰ দ্বিতীয়টা এচিভমেণ্ট গাড়ী ঘোঁৰাটো সেইবোৰতো হৈয়ে থাকিব আৰু নিজৰ লগতে হাজাৰজনক এটা ইনকামৰ ৰাস্তা দি যাব পাৰিছোঁ সেইটো এটা জীৱনৰ এচিভমেণ্ট বেলেগ হয়নে নহয় ডাঙৰ চাকৰি কৰে ইঞ্জিনিয়াৰ ডক্টৰ বা অইলত চাকৰি কৰে কিন্তু এনেধৰণে ইনকামৰ ৰাস্তা দি যাব পাৰেনে নিজৰ জেগাটোলৈ নিব পাৰেনে নোৱাৰে কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত চব ITC হ'লে ITC জেগাটোলৈ আমি নিব বিচাৰোঁ NTC হ'লে NTC জেগাটোলৈ আমি নিব বিচাৰোঁ মাত্ৰ আপোনালোক ৰেডি হ'ব লাগে হয়নে নহয় একেখিনিয়ে কাম ফ'ল' কৰিব লাগে আমি হাতত হাত ধৰি আপোনালোকক আগুৱাই লৈ যাম সদায় ৰেডি আছোঁ মাত্ৰ আপুনি ৰেডি হৈ যাওক উইচ ৱেল লাগে জয় হিন্দ জয় মেলেছে সুন্দৰভাৱে আগুৱাই এটা পৰিচালনাত্মক এটা যোগাত্মক দৃষ্টিৰে ইমান সুন্দৰ ৰসাল কথা আমাৰ আগুৱাই লৈ গৈছে নহয় জানো আমাৰ মাজতে আছে শ্ৰদ্ধাৰ সন্মানীয় লিডাৰ
সংগীতা মেমলৈ এটা জোৰদাৰ হাত চাপিব লাগে আমাৰ লগত আছে ৰেছপেক্টেড UPC লিডাৰ চৰ্দাৰ কৰুণা বৰপূজাৰী মেমলৈ মই শ্ৰদ্ধা আজি হয়তো RTC লিডাৰ্ছ নাই তেখেতলোক হয়তো কিবা প্ৰগ্ৰেমৰ কাৰণে বেলেগ বেলেগ জেগাত চিডিউল থাকিব পাৰে তেখেতলোকৰো এটা জোৰদাৰ হাত চাপি হ'ব লাগে ষ্টেট টিম কোঅৰ্ডিনেটৰ লিডাৰ্ছ আছে মই সকলোৰে নাম মনত ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ ৰেছপেক্টেড TCN এবোৰ লিডাৰ্ছ আছে সকলোকে মই ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ মেক্সিমাম আমাৰ নিউ গাইজ